নিবনুৱা যুৱকে ভোট দিয়ক, কাৰণ তেওঁলোকৰ কাৰণে মই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কৰোঁ। মোৰ ইফ ইউ কিবা এটা ক'লেই ক'ব এওঁ CA কাৰণে কৰিছে এইবিলাক। So now one chapter is over, we'll go into the next chapter. মানুহে ৰেচন কাৰ্ডখনো পোৱা নাই, আধাৰ নাই কাৰণে। So people are suffering. বহুত লৰাই একদম অসমীয়া মানুহৰ লৰাই আবেদন কৰিব পৰা নাই চাকৰি। মোক কয় মই কি কৰিম, কাৰণ কিবা ক'লে মানুহে ক'ব এওঁ CA সাপোৰ্ট কৰে। Now finally this debate is over. এতিয়া এই কামটোত আমি নামিম আৰু will give justice to all. ডেকা ল'ৰাক চাকৰি দিম, হৈয়ে গ'ল। 1 লাখ কৈছিলো, 1,35,000, 1.5 লাখ মানলৈকে গুচি যাম। গতিকে মোৰ একেদিন ইলেকশ্যনত ঘোষণা যিখিনি মই কৈ আছো সেইখিনিয়ে অসম, আৰু আমাৰতো নতুন ক'বলগীয়া একোৱে নাই। গতিকে যিখিনি আমাৰ চলি আছে ধুনীয়া আঁচনি, 1 লাখ চাকৰি হৈ যোৱা দিনাখনে 35,000 পাব লাগিব, আৰু 25ত আৰু 20-30 হাজাৰক আমি দিব লাগিব, যাতে 1.5 লাখটো পাৰ কৰি দিব পাৰোঁ। গতিকে মোৰ ঘোষণাখন মন আছে, আৰু এইকেইদিন মই ঘোষণাখন গায়ে আছো। মোৰতো পইণ্টটো ভেৰি ক্লিয়াৰ যে যোনে বহু বিবাহ কৰে, যোনে বাল্য বিবাহ কৰে, তাৰ ভোট মোক নালাগে, মইতো কৈয়ে থওঁ। কিন্তু এতিয়াৰ মহিলা, শিশু, বিশেষকৈ মাইনৰিটি ছোৱালী আৰু নিবনুৱা ডেকা ল'ৰা, মহিলাই মোক ভোট দিয়ক মই ভাল পাম, ছোৱালীয়ে মোক ভোট দিয়ক ভাল পাম, নিবনুৱা যুৱকে ভোট দিয়ক, কাৰণ তেওঁলোকৰ কাৰণে মই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কৰোঁ। আৰু অসমত আছে কি আবেদন কৰিবৰ কাৰণে? এটা ইণ্ডাষ্ট্ৰি নাই, এটা হেৰি নাই, এটা মাটি নাই মানুহৰ। কি আমি কৰিছো কি? আজিৰ পৰা 10 বছৰ পিছত আবেদন কৰিব যদি ইলেক্ট্ৰনিক চিটি হৈ যায় অসমত ছেমি কণ্ডাক্টৰ হাব হৈ যায়, তেতিয়া কৰিব। আজিনো ইয়াত আছে কি কৰিবৰ কাৰণে? আমি নিজে নিজক ওপৰত থৈ দিছো যে অসমতে আহিছো। এতিয়া কৈছে চাহ বাগিচাত আহি সোমাব। আৰে বাগিচাৰ লেবাৰ, মানুহে বাগিচাৰ দৰমহা ইমান কম যে দে আৰ মাইগ্ৰেটিং টু কৰ্ণাটক। মই বেংগলোৰত যাওঁ, হলত সোমাবই নোৱাৰো। কোনো দোকান পোহাৰ হোটেল চব অসমৰ ল'ৰা আগুৰি ধৰে। ক'ৰ ল'ৰা? বাগানৰ ল'ৰা। এতিয়া যি বাগানত আমাৰ উপাৰ্জনে নাই, সেই বাগানত কোনোবাই আহিব নেকি? গ'লে গুজৰাটত যাব, মুম্বাইত যাব, কোনোবা যদি আহেও অসমত কিয় আহিব? I think all these issues we have to resolve it. Now it is a better time. Earlier we were more, if you kiba eta kole kobo eon CA kane korise eibilak. So now one chapter is over, we'll go into the next chapter. Finally this debate is over. Etia ei kamtut ami namim aru we'll give justice to all. অসমৰ কাৰণে দৰকাৰ নাই। মইতো সংকল্প কৰি দিলো যে ৰেচন কাৰ্ড যাৰ আছে তেওঁৱে অৰুণোদয়, হৈয়ে গ'ল। বাইদেউক লাখপতি বনাম, হৈয়ে গ'ল। ডেকা ল'ৰাক চাকৰি দিম, হৈয়ে গ'ল। 1 লাখ কৈছিলো, 1,35,000, 1.5 লাখ মানলৈকে গুচি যাম। গতিকে মোৰ একেদিন ইলেকশ্যনত ঘোষণা যিখিনি মই কৈ আছো সেইখিনিয়ে অসম, আৰু আমাৰতো নতুন ক'বলগীয়া একোৱে নাই। গতিকে যিখিনি আমাৰ চলি আছে ধুনীয়া আঁচনি, 1 লাখ চাকৰি হৈ যোৱা দিনাখনে 35,000 পাব লাগিব, আৰু 25ত আৰু 20-30 হাজাৰক আমি দিব লাগিব, যাতে 1.5 লাখটো পাৰ কৰি দিব পাৰোঁ। গতিকে মোৰ ঘোষণাখন মন আছে, আৰু এইকেইদিন মই ঘোষণাখন গায়ে আছো।